ৰাতিপুৱাই আজি এয়া ঘুগনি বনালোঁ। ঘুগনি হৈছে কাবেলি বুটৰ ঘুগনি আৰু এয়া অকণমান দিনটোৰ বাবে আজি ওলাই গ'লোঁ, সেইকাৰণে ৰাতিপুৱাই একদম ধুনীয়াকৈ ঘুগুনি এখনে ৰান্ধিলোঁ। আৰু এয়া প্ৰথমতে ৰাতিপুৱাই অকণমান হালধিৰ ৰস খালোঁ, তাৰপিছতে কাবেলি বুট তিয়াই থৈছিলোঁ, মগু কেইটামান লৈছোঁ আৰু দুটা খেজুৰ, সেইখিনি খাই একদম ধুমধাম ৰান্ধিবলৈ লাগি গ'লোঁ, কাৰণ আজি অকণমান বজাৰ কৰিবলৈ ওলাই যাম সেইকাৰণে। আৰু এতিয়া এয়া কাবেলি বুট আৰু আলুখিনি বইল কৰি থৈছিলোঁ, এতিয়া তেল মাৰি দিছোঁ। ভিডিঅ'টো দীঘলীয়াকৈ ভিডিঅ' কৰা নহ'লে বাৰু, কাৰণ সময় মানে একদম দৌৰাদৌৰি হৈছে। খাই বৈ তাৰপিছতে একেবাৰে এয়া ওলাই আহিছোঁ। আৰু ওলাই আহি প্ৰথমতে মাতটো অকণমান মোৰ চৰ্দি লাগি আছে দেই, একদম মানে গাটো বেয়া হৈছে। আৰু এইফালে এই ৰাস্তাটোৰে সোমালোঁ, ফেঞ্চিলৈ আহিলে মই আকৌ এইফালে আহিলে ভাল লাগে ফুলৰ মাজে মাজে, আৰু ফুলবোৰ সঁচাকৈ মানে ইমান ধুনীয়া নহয়, চাই থাকিবলৈ মন যায় নহয়নে? ফুল বুলি ক'লে কোনেনো বেয়া পায়? ভগৱানৰ সৃষ্টি চাওকচোন, ইমান সঁচাকৈ ধুনীয়া বিভিন্ন ধৰণৰ ফুল। এইবোৰ আচলতে কেঁচা ফুল হয়, যেতিয়া মানুহক প্ৰয়োজন হয় কিবা কামৰ কাৰণে, সকামৰ কাৰণে, তেতিয়া এই ফুলবোৰ ইয়াৰ পৰাই বেছিকৈ কিনে মানুহে নহয়নে? আমিও কিনো ইয়াৰ পৰা। আৰু এয়া পাচলি বজাৰত সোমালোঁ, সোমাই অকণমান আজি পাচলি পিছে বেলেগ কিনা নাই, মাছৰুম কিনিলোঁ আৰু কিবা কিবি ঘৰুৱা বজাৰ কৰিছোঁ বাৰু। তাৰপিছত সেইদিনাও আহিছিলোঁ, মই বিচৰা বস্তুখিনি নাপালোঁ, আজি সেইকাৰণে এয়া কিনি লৈ আহিছোঁ। এয়া হৈছে মই অকণমান আৰ্ট এণ্ড ক্ৰাফ্টৰ কাম কৰিব লাগিব ন, আজৰি সময়ত মই এইবোৰে কৰি ভাল পাওঁ, সেইটো কাৰণে এইখিনি আজি পালোঁ যে মনটো ভাল লাগিছে। আৰু এয়া পেপাৰ লৈ আহিছোঁ, এতিয়া আজৰি সময়ত মই যেতিয়াই মন যায়, যি মনলৈ আহে তাকেই বনাই থাকিম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। বেছি দীঘলীয়া মানে একেবাৰে সৰু হৈছে বাৰু। ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাইছে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে আহিছোঁ, বাই বাই।